নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো অসমত মুছলমান হৈ জন্ম লোৱাটোৱে অপৰাধ হ'ব পাৰে নেকি দাড়ি টুপি থকাৰ বাবে চৰকাৰৰ হাৰাশাস্তিৰ বলি হৈছে নেকি সংখ্যালঘু গোৱালপাৰাত এবাৰ উচ্ছেদক লৈ গৰজি উঠিছে এনেধৰণে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ উচ্ছেদ কৰিছে ঠিকই আছে কিন্তু উচ্ছেদিত লোকখিনিও প্ৰকৃত ভাৰতীয় বুলি মন্তব্য কৰিছে আৰু অসমত আসলতে মুছলমান হিচাপে জন্ম পালেই বাৰু হেয়া অপৰাধলৈ যাব পাৰে নেকি বা অপৰাধ হ'ব পাৰে নেকি এনে ধৰণৰ এক প্ৰশ্নৰ উত্থাপন কৰা হৈছে জিতু বিষয়ক লৈ এতিয়া সৰ্বত্ৰ চৰ্চাৰ এক প্ৰকাৰ সৃষ্টি হৈছে কিছু তথ্য আপোনালোকক সবিস্তাৰে জনাম অসমত মুছলমান হৈ জন্ম লোৱাটোৱে অপৰাধ হ'ব পাৰে নেকি দাড়ি টুপি থকাৰ বাবে চৰকাৰৰ হাৰাশাস্তিৰ বলি হৈছে নেকি সংখ্যালঘু গোৱালপাৰাত উচ্ছেদক লৈ গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ উচ্ছেদ কৰিছে ঠিকই আছে কিন্তু উচ্ছেদিত লোকখিনিও প্ৰকৃত ভাৰতীয় হয় হে মানুহখিনিকো সংস্থাপন সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰে লওক মুছলমানৰ মৌলিক অধিকাৰখিনিও খৰ্ব কৰিব বিচাৰিছে চৰকাৰে জাতি জনগোষ্ঠী নিৰ্বিশেষে কাম কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাটো বন্ধ কৰক এইখন চৰকাৰে এই অন্যায় অত্যাচাৰৰ ফল 2026ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভুগিব লাগিব অসমত মুছলমান হৈ জন্ম লোৱাটোৱে আসলতে সেইসকল লোকৰ বাবে অপৰাধ নেকি যাৰ বাবে তেওঁলোকে এনে ধৰণে আসলতে ৰোখৰ বলি হ'বলগীয়া হয় কিয়নো বাৰম্বাৰ সংখ্যালঘু কিয় বলি হ'ব লগা হৈছে দাড়ি টুপি থকাৰ বাবে চৰকাৰক এবাৰ এনে ধৰণে প্ৰশ্ন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গোৱালপাৰাত কৰা সেই উচ্ছেদক লৈ গৰজি উঠিছে সংগঠন উচ্ছেদ কৰিছে ঠিকই আছে কিন্তু উচ্ছেদিত লোকখিনিও প্ৰকৃততে ভাৰতীয় আৰু তেওঁলোকেও সমান অধিকাৰ পোৱাটো প্ৰয়োজন হে মানুহখিনিকো সংস্থাপন সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰে ল'ব লাগিব মুছলমানৰ মৌলিক অধিকাৰ চৰকাৰখনে খৰ্ব কৰিব বিচাৰিছে আৰু ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026ত ভুগিব লাগিব জাতি জনগোষ্ঠী নিৰ্বিশেষে কাম কৰিব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাটো চৰকাৰে বন্ধ কৰিব লাগে ধৰ্মক লৈ ৰাজনীতি কিয় এই অন্যায় অত্যাচাৰৰ ফল 2026ত মুখ্যমন্ত্ৰীগৰাকীয়ে ভুগিব লাগিব সংখ্যালঘু লোকসকলে কিয় আসলতে বলি হ'ব লগা হয় মুছলমান লোকসকলৰ দাড়ি টুপি থকাৰ বাবে আসলতে তেওঁলোকক কিয় সকলো অধিকাৰৰ পৰা বঞ্চিত কৰা হয় সংখ্যালঘু লোকসকলে সদায় হাৰাশাস্তিৰ কিয় সন্মুখীন হ'ব লাগে এনে ধৰণে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে প্ৰত্যেকগৰাকী মানুহকে সংস্থাপন সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ কিয়নো প্ৰত্যেকগৰাকী ভাৰতীয় গতিকে ভাৰতত থাকি ভাৰতীয় লোকৰ যি দায়িত্ব হেয়া চৰকাৰে ল'ব লাগিব উচ্ছেদ কৰিছে ঠিকই আছে কিন্তু উচ্ছেদিত লোকখিনিও প্ৰকৃততে যেহেতু ভাৰতীয় গতিকে সেই মানুহখিনিক সংস্থাপন সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰে ল'ব লাগিব মন্তব্য আছে আগবঢ়াইছো দাড়ি টুপি লঙ্ঘিত হোৱাৰ কাৰণেই আজি আমাৰ মুছলমান মানুহখিনি বিভিন্ন ধৰণৰ এই চৰকাৰৰ অত্যাচাৰৰ বলি হ'ব লগা হৈছে গতিকে আমি এনেকুৱা পৰিৱেশ হৈছোঁ সঁচা অৰ্থত এই অসমত মুছলমান হৈ জন্ম হোৱাটোৱে আমাৰ ভুল হৈছে আমি মুছলমান হৈ জন্ম হোৱাটোৱে আমাৰ অপৰাধ হৈছে গতিকে মুখ্যমন্ত্ৰীক ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি বিশেষ এটা জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী নহয় আৰু যিসকল ব্যক্তিক আজি উচ্ছেদ কৰিলে কোনো ধৰণৰ সংস্থাপন নিদিবলৈ উচ্ছেদ কৰিলে এইসকল মানুহৰো কিন্তু আপুনি মুখ্যমন্ত্ৰী হয় এই মানুহখিনিক আপুনি মুখ্যমন্ত্ৰী হয় সেইখিনি চৰকাৰী মাটি চৰকাৰৰ কোনো ঠাইত কোনো প্ৰয়োজন হৈছে উচ্ছেদ কৰক আমাৰ কোনো আপত্তি নাই কিন্তু সেই মানুহখিনিতো অসমৰ সেই মানুহখিনিতো ভাৰতৰ প্ৰকৃত নাগৰিক যদি নাগৰিক হয় নাগৰিকৰ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা আছে সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দায়বদ্ধতা আছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সেইটো ক'ব পাৰিছে তেনেহ'লে সেই মানুহখিনিক সুৰক্ষা দিয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ কৰোণে কি আছিল যে সংস্থাপন দিয়া কিন্তু আজিৰ দিনলৈকে কোনো ধৰণৰ সংস্থাপন কোনো মানুহক দিব পৰা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয় আপুনি কেৱল এটা বিহাৰ মুখ্যমন্ত্ৰী নহয় জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী নহয়
আপুনি একপক্ষীয়ভাৱে মুছলমানৰ মৌলিক অধিকাৰখিনি টাৰ্গেট কৰি আজি মৌলিক অধিকাৰখিনি খৰ্ব কৰিব বিচাৰিছে। ইতিমধ্যে আমি গম পাইছোঁ আপুনি অসমৰ বিশেষকৈ মুছলমান মানুহখিনিৰ যিখিনি মৌলিক অধিকাৰ আজি পূৰ্বৰ পৰাই আজিলৈকে আজি আপুনি নাইকিয়া কৰিব বিচাৰিছে। যে গতিকে আপুনি যে সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ মুছলমান বিৰোধী মুখ্যমন্ত্ৰী হয় এই কথাত আমি স্পষ্ট পাইছোঁ। আৰু আপোনাৰ বিভিন্ন ধৰণৰ যিটো প্ৰতিক্ৰিয়া বিভিন্ন ধৰণৰ যিটো ভাৱ মূৰ্তি ইয়াত আমি অনুমান কৰিব পাৰিছোঁ যে আমাৰ মুছলমান মানুহখিনিৰ বিভিন্ন মৌলিক অধিকাৰ যাতে আমাৰ মুছলমান মানুহ ইয়াত থাকিব নোৱাৰে বিভিন্ন ধৰণৰ কৌশলে আপুনি অত্যাচাৰ কৰিব বিচাৰিছে। গতিকে এনেকুৱা আপুনি অত্যাচাৰ বন্ধ কৰক। আপুনি সংবিধানৰ শপত খাই সাংবিধানিক পদত আপুনি আছে এজন মুখ্যমন্ত্ৰী। আপুনি সংবিধান যেতিয়া আপুনি মুখ্যমন্ত্ৰী হৈছে আপুনি শপত খাইছে বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ কাম কৰিব। আজি কেৱল মুছলমানক টাৰ্গেট কৰি মুছলমানক নিঃশেষ কৰাৰ স্বাৰ্থত আপুনি যিটো কাম কৰি আছে সম্পূৰ্ণভাৱে মানৱ অধিকাৰ উলংঘা কৰি আছে, সম্পূৰ্ণভাৱে অন্যায় কৰিছে। অন্যায়ৰ যিটো ফল নিশ্চয় 2026 চনত অসমৰ ৰাইজে দিব, অসমৰ জনগণে দিব। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আহ্বান জনাইছোঁ, তাৰ লগে সকীয়াই দিছোঁ যে কোনো ধৰণৰ সংস্থাপন নিদি পেলাই যদি আমাৰ চৰকাৰখনে এনেদৰে অমানসিকভাৱে উচ্ছেদ কৰে নিশ্চয় অসমৰ জনগণ কিন্তু ৰাজপথত ওলাব। অসমৰ জনগণ কিন্তু বহি নাথাকে, বিশেষকৈ সংখ্যালঘু মুছলমান কিন্তু বহি নাথাকে। তাৰপিছত যদি অসমৰ শান্তি সম্প্ৰীতি কোনো ধৰণৰ অপ্ৰীতি সৃষ্টি হয়, অপ্ৰীতিকৰ কোনো ধৰণৰ পৰিৱেশ সৃষ্টি হয়, ইয়াৰ যোগেৰে হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কাৰণ আমি আশা কৰা নাছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সাম্প্ৰদায়িক হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একপক্ষীয় হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লংগি টুপি দাড়িওয়ালা মানুহ দেখিলেই তেখেতে বিভিন্ন ধৰণৰ পাকে কলমে বিভিন্ন ধৰণৰ কৌশলে আমাৰ মানুহখিনিক নিঃশেষ কৰাৰ চক্ৰান্ত কৰিব বুলি আমি কোনো পৰ্যায়ে আশা কৰা নাছিলোঁ। কিন্তু এতিয়া আমি দেখিছোঁ যে 2026 চন আহি আছে, নিৰ্বাচনৰ সময় আহি আছে, বিজেপি চৰকাৰে ৰাইজৰ ওচৰত যোৱাৰ কোনো ৰাস্তা নাই। যাৰ ফলত আপুনি গু মাংগই হওক, বিভিন্ন ধৰণৰ ইস্যুই হওক, বিভিন্ন ধৰণৰ কথাই হওক, আপোনাৰ উচ্ছেদি হওক, আজি নতুনকৈ কৌশল এটা সংস্থাপন বা ব্যৱস্থা কৰি আছে যাতে 2026 চনত বিহাৰ এটা জনসংখ্যাৰ ভোটাৰসকলে যাতে বিজেপিত ভোট দিয়ে আৰু মুছলমান মানুহখিনিক যাতে এটা হেৰি কৰে, সেইকাৰণে চক্ৰান্ত কৰি মুখ্যমন্ত্ৰী এটা এইটো ৰাজনৈতিক চক্ৰান্ত, এনেকুৱা ৰাজনৈতিক চক্ৰান্ত বন্ধ কৰক। অন্যথাই কিন্তু মুখ্যমন্ত্ৰীৰ এই হিটলাৰী শাসন, মুখ্যমন্ত্ৰীৰ এই আপোনাৰ কি স্বচ্ছাচাৰী শাসন, মুখ্যমন্ত্ৰীৰ যিটো আপোনাৰ এই কূটনীতি ৰাজনীতি, মুখ্যমন্ত্ৰীৰ যিটো একনায়কত্ববাদ যিটো শাসন, এই শাসন কিন্তু অসমৰ জনগণে কিন্তু বন্ধ কৰিব। আপোনালোকে জানে ভাৰতৰ ইতিহাসত, পৃথিৱীৰ ইতিহাসত কোনো মুখ্যমন্ত্ৰী নহয়, কোনো ৰাজনৈতিক নেতা নহয় বিহাৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ ভাৱে দাড়ি টুপি